নমস্কাৰ আজিৰ ভিডিঅ'টোত আমি আসাম জিকে পাৰ্ট 3 আনিছো সো ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ ইয়াত উল্লেখ কৰা হৈছে আপোনালোকে মন দি শুনিব আৰু এই ভিডিঅ'টোত মই কোনো প্ৰশ্নৰ উত্তৰৰ এক্সপ্লেনেশ্যন দিয়া নাই এক্সপ্লেনেশ্যনৰ কনসেপ্ট ওয়াইজ ভিডিঅ' মই সেপাৰেটকৈ আনিম আপোনালোকে মোৰ চেনেলত জড়িত থাকিব প্ৰথম প্ৰশ্নটো হ'ল নৰক ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰাইছিল নৰক ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল নৰক ৰজাই অপচন নম্বৰ 2 শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন মহাভাৰতত উল্লেখিত নৰকপুত্ৰ কোন আছিল যিয়ে কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱসকলৰ হৈ যুঁজিছিল সেইজন আছিল ভগদত্ত অপচন নম্বৰ 1 পৰৱৰ্তী প্ৰশ্ন সমুদ্ৰগুপ্ত কোনটো স্তম্ভ শিলালিপিত কামৰূপ আৰু দভকা মধ্য অসমৰ উল্লেখ আছে হেয়া হ'ল 4th শতিকাৰ এলাহাবাদ স্তম্ভত 4th শতিকাৰ এলাহাবাদ স্তম্ভ অপচন নম্বৰ 1 শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন প্ৰাচীন অসমৰ কামৰূপ ৰাজ্য কিমানটা ৰাজবংশৰ দ্বাৰা শাসন কৰা হৈছিল প্ৰাচীন অসমৰ কামৰূপ ৰাজ্য শাসন কৰা হৈছিল তিনিটা ৰাজবংশৰ দ্বাৰা অপচন নম্বৰ 1 পৰৱৰ্তী প্ৰশ্ন 350 পৰা 650 খ্ৰীষ্টাব্দলৈ কামৰূপ শাসন কৰা বৰ্মনসকলৰ ৰাজধানী কি আছিল হেয়া আছিল গুৱাহাটী পুৰণি নাম কি প্ৰাগজ্যোতিষপুৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 3 পৰৱৰ্তী প্ৰশ্ন 655 পৰা 900 খ্ৰীষ্টাব্দলৈ কামৰূপ শাসন কৰা শ্লেষ্টাসকলৰ ৰাজধানী কি আছিল হেয়া সঠিক উত্তৰ হ'ব তেজপুৰ হাৰুপেশ্বৰ অপচন নম্বৰ 2 পৰৱৰ্তী প্ৰশ্ন 900 পৰা 1100 খ্ৰীষ্টাব্দলৈ কামৰূপ শাসন কৰা পালসকলৰ ৰাজধানী কি আছিল হেয়া আছিল উত্তৰ গুৱাহাটী মানে দুৰ্জয়া অপচন নম্বৰ 2 হ'ব শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন কোন বছৰত গিলাধাৰী ঘাটৰ যুদ্ধ হৈছিল খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন মনত ৰাখিব গিলাধাৰী ঘাটৰ যুদ্ধ হৈছিল 1817 চনত অপচন নম্বৰ 2 হ'ব সঠিক উত্তৰ পৰৱৰ্তী প্ৰশ্ন কোন বছৰত বাৰ্মিজ সকলে তৃতীয়বাৰৰ বাবে অসম আক্ৰমণ কৰিছিল এটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন মনত ৰাখিব বাৰ্মিজ সকলে অসম আক্ৰমণ কৰিছিল তৃতীয়বাৰৰ বাবে কোনটো চনত 1821 চনত ঠিক আছে পৰৱৰ্তী প্ৰশ্ন কোন বছৰত ইয়াদাম্বু চুক্তি স্বাক্ষৰিত হৈছিল এইটো প্ৰশ্ন এডিআৰই 1 মানে 2023 চনত এডিআৰই এক্সামত এইটো প্ৰশ্ন আহিছিল মই এক্সামত বহিছিলো মোৰ সিলেকশনো হৈছে মই বৰ্তমান পিডব্লিউডিত কৰ্মৰত আৰু এই প্ৰশ্নটো ইয়াত এডিআৰই 1ত আহিছিল সো ইয়াৰ সঠিক উত্তৰ হ'ব 24 ফেব্ৰুৱাৰী 1826 চনত পৰৱৰ্তী প্ৰশ্ন আহোমসকল কোন ৰাজবংশৰ আছিল আহোমসকল আছিল টাই ৰাজবংশৰ পৰৱৰ্তী প্ৰশ্ন অসম নামটো ক'ৰ পৰা আহিছিল অসম নামটো আহিছিল আহোমৰ পৰা অপচন নম্বৰ 2 পৰৱৰ্তী প্ৰশ্ন আহোমসকল কোন জাতিৰ আহোমসকল হল টাই জনজাতি আৰু মংগোলিয়ান জনজাতি অপচন নম্বৰ 1 and 2 দুইটা লাগিব মানে অপচন আমি 4 মাৰ্ক কৰিব লাগিব যত আছে ওপৰৰ 1 আৰু 2 দুইটা শুদ্ধ অপচন নম্বৰ 4 পৰৱৰ্তী ইটাখুলি যুদ্ধৰ বিজয় কোন আছিল ইটাখুলি যুদ্ধৰ বিজয় আছিল আহোমসকল অপচন নম্বৰ 1 পৰৱৰ্তী অসমৰ চাহ বাগিচা স্থাপন কৰা প্ৰথমজন অসমীয়া কোন আছিল গুৰুত্বপূৰ্ণ প্ৰশ্ন সঠিক উত্তৰ মনিৰাম দেৱান অপচন নম্বৰ 2 নেক্সট কনকলতা বৰুৱা অসমৰ কোন আন্দোলনৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল তেওঁ 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ স্বাধীনতা সংগ্ৰামী আছিল অপচন নম্বৰ 3 হ'ব শুদ্ধ উত্তৰ পৰৱৰ্তী কোনজন আহোম ৰজাই বামুণী কোঁৱৰ বুলি জনা গৈছিল চুদাংফাক অপচন নম্বৰ 1 পৰৱৰ্তী প্ৰশ্ন দুধৰ আলি কোনে নিৰ্মাণ কৰাইছিল ইম্পৰ্টেন্ট প্ৰশ্ন দুধৰ আলি নিৰ্মাণ কৰাইছিল গদাধৰ সিংহই গদাধৰ হেনেকে লিৰিক্স ওয়াইজ মানে ৰিদম বনাই আপোনালোকে কিছুমান বস্তু মনত ৰাখিব দুধৰৰ পৰা দুধৰ আলি কোনে নিৰ্মাণ কৰাইছিল দুধৰ আলি নিৰ্মাণ কৰাইছিল গদাধৰ সিংহই পৰৱৰ্তী প্ৰশ্ন শিক্ষাৰ মাধ্যম হিচাপে কেতিয়া অসমীয়া ভাষাই নিজৰ স্থান ঘূৰাই পাইছিল খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন শিক্ষাৰ মাধ্যম হিচাপে অসমীয়া ভাষাই নিজৰ স্থান ঘূৰাই পাইছিল 1873 চনত অপচন নম্বৰ 2 পৰৱৰ্তী কোনজন আহোম ৰজাই নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰাইছিল ইম্পৰ্টেন্ট প্ৰশ্ন হয় কোনজন আহোম ৰজাই নীলাচল পাহাৰ পুনৰ নিৰ্মাণ কৰাইছিল সেইজন হ'ল ৰুদ্ৰসিংহ অপচন নম্বৰ 3 ৰুদ্ৰসিংহ কেনেকৈ পুনৰ নিৰ্মাণ মানে ইংৰাজীত কয় ৰিজুভেনেট কৰা মানে নতুনকৈ বনোৱা হেতু আকৌ আৰ ফৰ ৰিজুভেনেট আৰ ফৰ ৰুদ্ৰসিংহ এটো মনত ৰাখিব পৰৱৰ্তী প্ৰশ্ন প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ সিংহাসন লাভ কৰা প্ৰথম মহিলা কোন আছিল গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰথম মহিলা আছিল আহোম ৰাজ্যৰ সিংহাসন লাভ কৰা সেইজন হ'ল ৰাণী ফুলেশ্বৰী নেক্সট শিৱসিংহৰ পত্নী ৰাণী ফুলেশ্বৰী মানে ৰাণী ফুলেশ্বৰী কাৰ পত্নী আছিল শিৱসিংহ তেওঁক মানে বৰৰজা উপাধি কোনে প্ৰদান কৰিছিল বৰৰজা উপাধি ৰাণী ফুলেশ্বৰীক প্ৰদান কৰিছিল ব্ৰাহ্মণ পুৰোহিতসকলে নেক্সট খেন ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল নীলধ্বজ অপচন নম্বৰ 2 নেক্সট আহোমসকলে কোন ঠাইত তেওঁলোকৰ ৰাজধানী স্থাপন কৰিছিল আহোমসকলে ৰাজধানী স্থাপন কৰিছিল ৰংপুৰত অপচন নম্বৰ 3 নেক্সট নালন্দাত মোহৰ এৰি যোৱা কামৰূপৰ শাসকজনৰ নাম কি আছিল নালন্দাত মোহৰ এৰি যোৱা কামৰূপৰ শাসকজনৰ নাম আছিল ভাস্কৰ বৰ্মন
নেক্সট চুতীয়া ৰাজ্যৰ প্ৰথম শাসক কোন আছিল গুৰুত্বপূৰ্ণ প্ৰশ্ন সেয়া হ'ল বীৰপাল অপশ্যন নম্বৰ 2 পৰৱৰ্তী প্ৰশ্ন চুতীয়া ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল জানি থবা চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল 1687 চনত অপশ্যন নম্বৰ 2 পৰৱৰ্তী প্ৰশ্ন কামৰূপ ৰাজ্য শাসন কৰা প্ৰথম ৰজাজনৰ নাম কি খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰথম ৰজাজন হ'ল কামৰূপ ৰাজ্য মানে শাসন কৰা প্ৰথম ৰজা হ'ল পুষ্য বৰ্মন অপশ্যন নম্বৰ 3 পৰৱৰ্তী প্ৰশ্ন অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজাজনৰ কোন আছিল খুবেই ইম্পৰ্টেন্ট অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজাজন হ'ল মহেন্দ্ৰ বৰ্মন অপশ্যন নম্বৰ 3 লাষ্ট কোৱেশ্চন আজিৰ কাৰ শাসনকালত হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল খুবেই ইম্পৰ্টেন্ট এসএসসি এক্সামত এটো কোৱেশ্চন চোৱা যায় মানে আমাৰ এডিআৰটো অহাৰ খুবেই চান্স আছে তে কাৰ শাসনকালত হিউৱেন চাঙে কামৰূপ আক্ৰমণ কৰিছিল ভাস্কৰ বৰ্মনৰ টাইমত হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল ঠিক আছে তো আজিৰ ভিডিঅ'টোৰ 30টা ইম্পৰ্টেন্ট প্ৰশ্ন আপোনালোকক আনি দিছো এই প্ৰশ্নকেইটা আপোনালোকে নোটছ বনাই লিখি যাব পঢ়ি যাব এক্সাম মোষ্ট প্ৰবেবলি ইলেকশ্যনৰ পিছত হ'ব পাৰে সো এতিয়াৰ পৰা ভালকৈ পঢ়ি লাগি থাকক ক্লিয়াৰ হৈ যাব এক্সাম আৰু চেনেলটোত আমাৰ সাবস্ক্ৰাইব কৰি ল'ব আৰু পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালীৰ মাজত অলপ ইনফৰমেশ্যন দি দিব এই চেনেলত আহি পঢ়িবলৈ আৰু মোৰ ফালৰ পৰা মই যিমান পাৰো চেষ্টা কৰি থাকিম আপোনালোকৰ নিজৰ পঢ়াটো কন্টিনিউ কৰি থাকিব সো ভালকৈ থাকিবা নেক্সট লগ পাম নেক্সট এটা ভিডিঅ'ত ধন্যবাদ